এই মুহূৰ্তত মই লখিমপুৰৰ নকাড়ীত উপস্থিত আছোঁ আৰু লখিমপুৰ নকাড়ী ৰঙালী বিহু সন্মিলন এই মুহূৰ্তত সেই ৰঙালী বিহু সন্মিলনৰ যি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আজি অনুষ্ঠিত হৈছে। দেখিছে সন্মুখত গজৰাজ আৰু গজৰাজৰ পিছফালেই আজি লখিমপুৰৰ নকাড়ীবাসী ৰাইজৰ বিশেষ উদ্যোগত অনুষ্ঠিত হোৱা ৰঙালী বিহু সন্মিলনৰ মূল যি শোভাযাত্ৰা সেই শোভাযাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। মই পোনপটীয়াকৈ জানিব খুজিম আপোনালোকৰ আজি মূল শোভাযাত্ৰা দুদিনীয়া কাৰ্যসূচীৰে এই শোভাযাত্ৰাৰ এই যি বিহু সন্মিলনখন অনুষ্ঠিত হ'ব, কি ক'ব খোজে? একচুৱেলি আমি যিটো আজি ধৰক শোভাযাত্ৰা ওলাইছিলোঁ বহুত ধুনীয়া হৈছে, সুন্দৰ দেখি আছে। আৰু আমি পূৰ্ব আদিত আমাৰ যিটো শোভাযাত্ৰাৰ অতীতত যিটো চলি আহিছে পৰম্পৰাগত, সেই পৰম্পৰা হিচাপে আমি যিমান দিনলৈকে এই বস্তুটো সদায় আমি জীয়াই থাকিব বিচাৰোঁ আৰু আমাৰ শোভাযাত্ৰা সদায় অটুট থাকিব। নিশ্চয়কৈ। আৰু এই ধৰণে যি নকাড়ী ৰঙালী বিহু সন্মিলন, সেই ৰঙালী বিহু সন্মিলনৰ যি বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যক্ৰমণিকাত অংশগ্ৰহণ কৰা দলসমূহে এই মুহূৰ্তত এই যি শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আছে, মই ছবিখন এই মুহূৰ্তত পোনপটীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ। মহা ধুমধামে আয়োজন হৈছে ৰঙালী বিহু সন্মিলন, কি ক'ব? আপোনালোকৰ জৰিয়তে সমূহ লখিমপুৰবাসী ৰাইজক কাইলৈ সেই সাংস্কৃতিক সন্ধিয়াভাগিত উপস্থিত হৈ জুবিন গাৰ্গৰ সতীৰ্থসকলক উৎসাহিত কৰিবলৈ আহিবৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ। তাৰিখে এই